এডুকেশ্যন কোৱালিফিকেশ্যন আমি গ্ৰেজুৱেশ্যন এপিয়াৰ আৰু আমাৰ মাষ্টাৰ ডিপ্ল'মা ইন বিউটি কেয়াৰ আমাৰ প্ৰথম অৱস্থাত যেতিয়া আপুনি শ্মশানত আপুনি এগৰাকী মহিলা হয় প্ৰথম অৱস্থাত যেতিয়া আপুনি শ্মশানত এই সাধনা কৰিছিলে মনত অলপ হ'লেও আপোনাৰ ভয় ভাৱ আহিছিলে নাই আপোনাৰ বয়সটো কিমান জনাব বিচাৰিব নেকি বয়সটো কিমান আপোনাৰ কি লাগিছে আমাৰ বয়স কিমান হ'ব পাৰে শুনিছোঁ মৃতদেহো ভক্ষণ কৰিব লাগে বুলি তেনেকুৱা কথা শুনিছোঁ আত্মা প্ৰেতাত্মাৰ লগত আপোনাৰ কথা হয়নে আপুনি এগৰাকী বিউটিচিয়ানো হয় আচ্ছা আপুনি এতিয়া বিউটিচিয়ান এৰি আপুনি সন্ন্যাসিনী হ'ল গতিকে আপোনাৰ সেই পুৰণা জীৱনটোলৈ কেতিয়াবা মনত পৰেনে আকৌ ঘূৰি যাবলৈ মন যায় নেকি আপোনাৰ বৰ্তমান এতিয়া জীৱিকা হিচাপে আপোনাৰ কি আছে ঘৰৰ পিনৰ পৰা ইয়াত আপোনাৰ ছাপোৰ্ট আছেনে সন্ন্যাসী যে আপুনি ল'লে কি পায় আপুনি আচলতে ইয়াত আপুনি কিহৰ কাৰণে আপুনি আকৃষ্ট হ'ল আপুনি তন্ত্ৰই কেনেদৰে কাম কৰে আচলতে তন্ত্ৰৰ পৰা যেনেকৈ বশীকৰণ আছে আৰু মাৰণ ক্ৰিয়া আছে এইবিলাকে কেনেধৰণে কাম কৰে আমি এগৰাকী এতিয়া মহিলা সন্ন্যাসীৰ কাষত উপস্থিত আছোঁ তেখেতৰ বিষয়ে আমি কিছু এতিয়া জানিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ নামটো জনাব জয় প্ৰভু জয় মা কালীতাৰা কামাখ্যা মই মাতাজী তাৰানাথ অঘৰপী আপুনি কিমান দিন হ'ল সন্ন্যাস ধাৰণ কৰা এনে সন্ন্যাস মাৰ্গত আমি আহিলোঁ 2021 পৰা 2020 পৰা আমাৰ আধ্যাত্মিক মাৰ্গটো মানুহ সন্মুখতে আহিলে এনে আমাৰ সেইটো বংশ পৰম্পৰাতে হয় আপোনাৰ কোন জেগাত ঘৰ আমাৰ জন্মটো আছিলে শ্ৰীভূমি এতিয়া যে নাম শ্ৰীভূমি হ'ল আৰু মই শিলচৰত থাকোঁ শিলচৰত থাকে এতিয়া ক'লে আপুনি আপোনালোকৰ বংশৰ পৰম্পৰা এতিয়া আপুনি পৰম্পৰা মানিবলৈ বংশৰ পৰম্পৰা মানি আপুনি সন্ন্যাসী হৈছেনে নে আপুনি আপোনাৰ মনতে আছিলে যে মই সন্ন্যাসী হ'ম বংশ পৰম্পৰা মানি কোনোবাই সন্ন্যাসী নহয় বংশত থাকিলে সেইটো কোনে না কোনোবাই সেইটো পাই থাকে বংশ পৰম্পৰা মানে আমাৰ বংশত কোনোবা থাকিলে আগতে কোনোবা না কোনে না সেইটো পায় আমি বংশত আছিলে আৰু আমি মানুহ সেনেকুৱা নহয় কি আধ্যাত্মিক মাৰ্গটো বেলেগ হয় মানুহ যেনেকুৱা আপুনি এতিয়া যদি চাই আপুনি ডক্টৰ হ'ব পাৰিবনে নহয় আপুনি এতিয়া ডক্টৰ নহ'ব সেইটো বেলেগ চিষ্টেমতে হয় এনেকুৱা সাধু সন্ন্যাসীৰো আপোনাৰ যেতিয়া আধ্যাত্মিক মাৰ্গটো আহে তেতিয়া সেইটো আপুনি মানে কি হয় চাকৰি কৰা না বিজনেছ কৰা না কি কৰা যেতিয়া আধ্যাত্মিক মাৰ্গ এতিয়া 2021 পৰা সন্ন্যাস আপুনি ধাৰণ কৰিলে তাৰ আগতে আপোনাৰ শিক্ষা আপুনি নিশ্চয় লৈছিলে কিমান আপোনাৰ শিক্ষাগত অৰ্হতা আমি শিক্ষাগত মানে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আমি গ্ৰেজুৱেশ্যন এপিয়াৰ আৰু আমাৰ মাষ্টাৰ ডিপ্ল'মা ইন বিউটি কেয়াৰ আমাৰ পাৰ্লাৰ আছিলে তাতে আমাৰ শিলচৰত বিউটি পাৰ্লাৰ আছিলে দুটা আচ্ছা আপুনি এগৰাকী বিউটিচিয়ানো হয় আচ্ছা আপুনি এতিয়া বিউটিচিয়ান এৰি আপুনি সন্ন্যাসিনী হ'ল গতিকে আপোনাৰ সেই পুৰণা জীৱনটোলৈ কেতিয়াবা মনত পৰেনে আকৌ ঘূৰি যাবলৈ মন যায় নেকি এনেকুৱা নহয় বিউটিচিয়ান যেতিয়া আছিলোঁ তেতিয়া আমি মানুহক লৈ বিজনেছ কৰি আছিলোঁ এতিয়া ধৰ্মত আমি মানুহক লৈয়ে আছোঁ আৰু আমাৰ সনাতনী সংস্কাৰত বিউটিচিয়ান কিবা অফিচত কিবা বিজনেছত গোটেই জেগাখনত পূজা হৈ থাকে আপুনি চাবনে অফিচতো সৰস্বতী পূজা হৈ থাকে আমাৰ গণেশ পূজাটো হৈ থাকে এনেকুৱা আমাৰ বিজনেছতো হৈ থাকে আমি চবচে ডাঙৰ কথা আমাৰ জন্ম হোৱাৰ পিছত আমাৰ ঘৰতে আমি আমাৰ সনাতনী সংস্কাৰটো পালোঁ তাৰপিছত মই বিজনেছ কৰিলোঁ মানুহ লৈ আছিলোঁ এতিয়া আমি মানুহক লৈ আছোঁ মই সাধন ভজন কৰি আছোঁ এনেকুৱা নহয় যে পাষ্টৰ টো মনত পৰিলে এতিয়া কিবা মোৰ বেয়া লাগে এনেকুৱা নহয় সেইটো জীৱনত যেতিয়া মোৰ আছিলে তেতিয়া সেইটো জীৱনো ভাল আছিলে এতিয়া মই আধ্যাত্মিক মাৰ্গত আছোঁ এতিয়াও এইটো মাৰ্গত থাকি আমাৰ ভাল লাগিছে ঘৰৰ পিনৰ পৰা ইয়াত আপোনাৰ ছাপোৰ্ট আছেনে হয় যেতিয়া মই এইটো মাৰ্গত আহিছিলোঁ তেতিয়া আমাৰ দেউতা আছিলে এতিয়া মই দেউতা নাই ঢুকালে আমাৰ দেউতাৰ ডাঙৰ ছাপোৰ্ট আছিলে আৰু সমাজৰ কিছুমান মানুহ মানে ছাপোৰ্ট কৰিছিলে আৰু কিছুমান মানুহৰ এনেকুৱা লাগিছে সি তাই বিউটিচিয়ান আছিলে তাই কিবা মাথা ধৰিলে নেকি এতিয়া ভাল বিজনেছ ৱেল এষ্টাব্লিছ বিজনেছটো এৰি দিলে এতিয়া কিয় তাই পূজা পাঠত মন দিলে সেনেকুৱা মই কথা শুনিছিলোঁ তথাপি
আমাৰ 2022 পৰা আমাৰ যিমানখিনি মানুহ আছিলে আগৰ পৰা চিনাকি আছিলে তেওঁলোক মানে আচৰিত হৈ গ'ল আৰু যে এটা ছোৱালী ইমান ষ্টাইলত আছিলে, ষ্টাইলত থকা লাইফটো আছিলে, হঠাৎ এইটো এৰি দি একদম গোটেইখিনি ত্যাগ দি আৰু বেলেগ এটা লাইফ আহিলে। মানে আমাৰ যিমানখিনি মানুহ আছিলে তেওঁলোক মোক মৰম কৰিছিলে, মানে তেওঁলোকৰ এইটো বহুত দুখ লাগিছিলে যে তাই কিয় এনেকুৱা হৈ গ'ল। এতিয়া গোটেই মানুহৰ ছাপোৰ্ট আছে আৰু গোটেই মানুহ আমাক বহুত ভাল পায়। প্ৰথমতে তেওঁলোকৰ অকণমান বেয়া লাগিছিলে, দুখ লাগিছিলে মনত। এতিয়া আমাৰ জেগাৰ মানুহ ইমান ছাপোৰ্ট কৰে, আমি পূজা পাঠ সদায় কৰি থাকোঁ আৰু শিলচৰত 2022 পৰা আমি দশ মহাবিদ্যা পূজা কৰি আহিছোঁ। অম্বুবাচী প্ৰাককালে সেইটো পূজা মই কৰি আহোঁ। এই আপুনি সন্যাসী যে আপুনি ল'লে, কি পায় আপুনি আচলতে ইয়াত আপুনি কিহৰ কাৰণে আপুনি আকৃষ্ট হ'ল? এইটো এটা বেলেগ অনুভূতি। মানে এটা টাইমত মানুহৰ লাইফত আপোনাৰ যেমন ইনকাম, তাৰপিছত ফ্ৰেণ্ড চাৰ্কুল, ৰিলেটিভ, আমাৰ পৰিয়াল, খোৱা কাপোৰ পিন্ধা, মানে এটা ভোগ বুলি এটা হয় যিটো মানে এটা সময় গোটেইখিনিয়ে ভাল লাগে। তাৰপিছত যেতিয়া মানে আমাৰ মনৰ গভীৰতাত মই গ'লোঁ যে মই এইটো জীৱনত কিয় আহিলোঁ, আমাৰো কিবা এটা বেলেগ কাম আছিলে, আমাৰ কিবা জন্মটো এটা বেলেগ কামৰ কাৰণে হৈছিলে। যেতিয়া মই আধ্যাত্মিক মাৰ্গত আহিলোঁ, এতিয়াও শিকি আছোঁ আৰু আগতেও মই শিকিয়ে যাম। মানে আধ্যাত্মিক মাৰ্গত এনেকুৱা নহয় শিকাৰ শেষ নাই, এইটো বিদ্যা হয়। তো মানে যেতিয়া মই গম পালোঁ যে আমাৰ জন্মটো কিয় হ'ল, আমি সমাজৰ কাৰণে মানুহৰ কাৰণে কিবা কৰোঁ। আৰু আগতেও মই কৰিছিলোঁ, আগতেও মই শিলচৰ লায়ন্স চেণ্টাৰৰ মই মেম্বাৰ আছিলোঁ, সমাজ সেৱাটো আমাৰ সদায় মনত আছিলে। আৰু এতিয়াও যে আমি সাধনা কৰোঁ, পূজা পাঠ কৰোঁ, সেইবিলাক মোৰ নিজৰ কাৰণে নহয়, এইটো মানুহৰ কল্যাণৰ কাৰণে, কেতিয়াবা বিশ্বৰ কল্যাণৰ কাৰণে আমাৰ যিমানখিনি ক্ষমতা আমি সিমানখিনি কৰি থাকোঁ। আপোনাৰ আৰাধ্য দেৱী দেৱতা কোন হয়? সেইটো আমাৰ একদম গুপ্ত হয়। আৰাধ্য দেৱ দেৱী কোনোবা সাধু এইটো নকয়, আৰাধ্য একদম বেলেগ হয়, সেইটো গুপ্ত হয়। এইটো গুপ্ত হয়। এইটো জানিব বিচাৰিছোঁ যে আপুনি যেনেকে ধৰক শিৱ বাবাক মানে বা কালী মাক মানে তেনেকে কোন আপোনাৰ বিশেষ? আমি অঘৰী, আমাৰ অঘৰীবিলাকৰ শিৱ আৰু শক্তি দুটা লৈ আমি কাম কৰোঁ। আৰু মই শিৱৰ মানে অঘৰীবিলাকৰ মেইন শিৱই হয়, মহাদেৱ হয়। তো মহাদেৱটো অকলে নহয়, মহাদেৱৰ লগতো মাতো থাকিবই। তো আমি শিৱ আৰু শক্তি সেইটো লৈ আমাৰ অঘৰীসকলে শুনিছোঁ শ্মশানত সাধনা কৰিবগৈ লাগে, কথাটো সত্যনে? একদম সত্য কথা। অঘৰীবিলাকৰ শ্মশানত সাধনা কৰিব লাগে, মন্দিৰত সাধনা কৰিব লাগে। আৰু শ্মশানটোতো পবিত্ৰ জাগা, আমাৰ সনাতনীৰ পবিত্ৰ জাগা হয় শ্মশানটো। কাৰণ আমাৰ মানুহৰ জীৱনৰ লাষ্ট ঠিকানাটো আমাৰ শ্মশানটোৱে হয়। আপুনিও নিশ্চয় শ্মশানত সাধনা কৰিছে? হয়, বহুতখিনি কৰিলোঁ। আমি আমাৰ তাৰাপীঠতো কৰিলোঁ, উজ্জয়নো কৰিলোঁ, আমি বেনাৰসতো কৰিলোঁ। আৰু সদায় আমি তাৰাপীঠ গ'লে আমি সদায় মহাশ্মশানতেই হৱন কৰি থাকোঁ। আৰু শুনিছোঁ মৃতদেহো ভক্ষণ কৰিব লাগে বুলি তেনেকুৱা কথা শুনিছোঁ। সেইবিলাক একচুৱেলি আজিকালি মানুহ কিছুমান গুপ্ত হোৱা বস্তুবিলাক সন্মুখতে লৈ আহিছে। একচুৱেলি এইবিলাক একদম গুপ্ত হয়। সাধনা কেতিয়াবা মানুহ সন্মুখতে নাহে। আজিকালি মই নাজানো কিয় এনেকুৱা বহুত সাধু সন্ন্যাসী কৰি থাকে, সাধনাটো দেখাই থাকে। একচুৱেলি সেইবিলাক সাধনা টোটেলি গুপ্ত হয়, এইটো আমি কৰি থাকিলেও আমি মানুহৰ সন্মুখতে ক'ব নোৱাৰিব। প্ৰথম অৱস্থাত যেতিয়া আপুনি শ্মশানত, আপুনি এগৰাকী মহিলা হয়, প্ৰথম অৱস্থাত যেতিয়া আপুনি শ্মশানত এই সাধনা কৰিছিলে, মনত অলপ হ'লেও আপোনাৰ ভয় ভাৱ আহিছিলে নাই? একদম অহা নাই। যেতিয়া মই আমাৰ বস্ত্ৰ পিন্ধি আমি শ্মশানত গৈছিলোঁ, তেতিয়া এটা বেলেগ অনুভূতি হ'ল। সৰু সময় আমি শ্মশানত গ'লে ভয় পাইছিলোঁ, এইটো বেলেগ অনুভূতি আছিলে। কিন্তু যেতিয়া মই তন্ত্ৰ মাৰ্গত দীক্ষা হ'ল, সংস্কাৰ হ'ল, মানে বাস্তৱ যিটো আমি তেতিয়া মানে গম পালোঁ যে আমাৰ বুলি যে আমি কৈ থাকোঁ, আমাৰ লোকে যে আমাৰ বুলি যে কৈ থাকোঁ, সেইটো আমাৰ একদম শ্মশানৰ চিতাত বিলীন হয়। আমাৰ বুলি কোনো কিবা নাই, এইটো আমাৰ মোহ মায়া, মানুহৰ মোহ মায়া আমাৰ লোকে আমাৰ বুলি কৈ থাকোঁ। তো বাস্তৱ সত্যটোৱে মানে তেতিয়া শ্মশানত মানে মই যেতিয়া গৈছিলোঁ, মাৰ সন্মুখতে বহিলে আৰু চিতাৰ সন্মুখতে থাকিলে মনে হয় সেইটোৱে বাস্তৱ।
তেতিয়া ভয় নালাগিছিলে। এতিয়া আপোনাৰ বৰ্তমান এতিয়া জীৱিকা হিচাপে আপোনাৰ কি আছে? একচুৱেলি জীৱিকা বললে মানে ক'লে বেলেগ কথা। আমি সাধু সন্যাসীৰ জীৱিকা কি থাকে, আমাৰ পূজা পাঠ কৰি আমালোকে খাই থাকোঁ, সাধনা কৰি খাই থাকোঁ। আৰু আমাৰ লোকৰ কিছুমান এনে ল'ৰা ছোৱালী থাকে, তেওঁলোকে ৱেল এডুকেটেড। আমাৰ এনেকুৱা ল'ৰা আছে, ইণ্ডিয়াতো আছে, বাহিৰতো আছে। তেওঁলোকে এটা কথা বহুত ভালকে কৈ থাকে, মা বুলি মাতে মোক, যে মা আমাৰ আপোনাৰ সাধু সন্ত, আপোনালোকেতো বেলেগ কিবা কাম নাই, তো সেইটো আমাৰ সনাতন সংস্কাৰত হয় যে আমি ইনকাম কৰি থাকিলে আমাৰ সনাতনী সাধু সন্তবিলাক আমাৰ ইনকামৰ এটা পাৰ্চেণ্টেজ দিব লাগে। তো এনেকুৱা মানে বহুত ল'ৰা আছে আমাক মানে সদায় সহায় কৰি থাকে। আৰু মন্দিৰত আহিলে এনে আমি যে কাম কৰি থাকোঁ, হৱন কৰি থাকোঁ, পূজা পাঠ কৰি থাকোঁ, কেতিয়াবা মানুহৰ ঘৰতো আমি পূজা কৰি থাকোঁ। আজিকালি বহুত মানুহ গম পাইছে আৰু যে তন্ত্ৰটো বেয়া নহয়, তন্ত্ৰটো আমাৰ সনাতনী উৰ্জা হয়, শক্তি হয়। তো পূজা পাঠটোৱে আমি পূজা পাঠ কৰিয়ে মই খাই থাকোঁ। তন্ত্ৰৰ কথা ক'লে আপুনি, তন্ত্ৰই কেনেদৰে কাম কৰে আচলতে? তন্ত্ৰৰ পৰা যেনেকৈ বশীকৰণ আছে আৰু মাৰণ ক্ৰিয়া আছে, এইবিলাকে কেনেধৰণে কাম কৰে? সেইবিলাক বহুত বেয়া কথা। মাৰণ ক্ৰিয়া আমি নকৰোঁ। আৰু যিমানখিনি সাধু সন্ত পজিটিভ কাম কৰে, তেওঁলোকে সেনেকুৱা মাৰণ ক্ৰিয়া নকৰে। আমাৰ কাম হ'ল মানুহৰ কিবা যদি বেয়া অৱস্থা থাকে, তাৰ লগত যদি বেয়া কিবা কাম হয়, তাক সেইটো ৰাস্তাৰ পৰা তাক ভালকে বাহিৰত লৈ আহা। মানে আমি বেয়া কাম নকৰোঁ। আমাৰ তন্ত্ৰ, আমাৰ সাধনা মানুহৰ মংগলৰ কাৰণে। আত্মা প্ৰেতাত্মাৰ লগত আপোনাৰ কথা হয়নে? এইটো একচুৱেলি সেইবিলাক কেতিয়াবা মই কোৱা নাই। সদায় এনেকুৱা কাম আমি কৰি থাকোঁ, কৰিব লাগে। আজিকালি বহুত মানুহ এনেকুৱাও কৈ থাকে যে আত্মা বুলি কিবা নাই, প্ৰেত আত্মা বুলি কিবা নাই, গোটেইখিনি আছে। কিন্তু সেইবিলাক মানে আমি মানে গুপ্তাই ৰাখিলোঁ। এইবিলাক ভিডিঅ' আৰু ফটো ওলাই মানুহক কিয় দেখাম? আৰু আমাৰ এতিয়াৰ পৰা আমি কেতিয়াবা আমাৰ প্ৰফাইলত মই কেতিয়াবা এড দিয়া নাই যে মই এই কৰোঁ, এনেকুৱা কিবা আমি এড দিয়া নাই। প্ৰেত আছে, ভূত আছে, গোটেইখিনিয়ে আছে। আপুনি কামাখ্যা ধামলৈ কিমান দিনৰ পৰা আহি আছে? আমি 2005-ৰ পৰা আহি আছোঁ। 2005। ইয়াত আহি আপোনাৰ কেনেকুৱা উৰ্জা পায়, কি পায়, কি মনোভাৱ লৈ আহে? বহুত ভাল লাগে। আমি আগতে গুৱাহাটীতে আছিলোঁ। আমাৰ ঘৰত যিমানখিনি আলহী আহিছিলে ঘৰত ফুৰিবৰ কাৰণে, তেওঁলোকক লৈ মই মাৰ ওচৰতে আহিছিলোঁ। এতিয়াও আহিছোঁ। মানে ইয়াত অহাৰ পিছতে মাৰ যেতিয়া সি তলৰ পৰা গেটটো ষ্টাৰ্ট হয়, মনত এটা বেলেগ আনন্দ আহে আৰু বেলেগ এটা উৰ্জা আহে। এতিয়া আমাৰ সাধু সংস্কাৰ হোৱাৰ পিছত যেতিয়া আমি মেডিটেশ্যন কৰোঁ, জপ তপ কৰোঁ, মানে বহুত বেলেগ অনুভূতি হয়। যিহেতু আপুনি কৈছে এগৰাকী বিউটিচিয়ান আছিলে, আমাৰ এতিয়া যিখিনি দৰ্শক আছে তেখেতসকলক আপুনি কিবা বিউটি টিপছ এটা দিব বিচাৰিব নেকি? যিখিনি মহিলা, যিখিনি তেনেকুৱা কিবা এটা আপুনি দিব বিচাৰিব নেকি? এইটো নহয়, বিউটি টিপছ কি দিম আৰু আগতে যিটো আছিলে সেইটো বেলেগ কথা। সৌন্দৰ্য মানুহৰ মনত থাকিব লাগে। সেইটো আপোনাৰ খোৱাৰ বস্তু বনোৱাৰ কাৰণে হওক, আপোনাৰ মেকআপৰ কাৰণে হওক, আপোনাৰ মানুহৰ লগত কথা পতাৰ কাৰণে হওক, সৌন্দৰ্য আমাৰ পূজা পাঠতো থাকিব লাগে। কিছুমান মানুহ পূজাৰ বাচনবিলাক এনে লেতেৰা কৰি পূজা দিয়ে, এইটোও বেলেগ কথা। এইটো কলা হয়, বিদ্যা হয়, সৌন্দৰ্যটো হয় বিদ্যা। তো আমাৰ পূজা পাঠখিনিও ভাল লাগে। আগতে মানুহক মই সাজাইছিলোঁ, এতিয়া মই পূজা ঘৰলৈ থাকোঁ, মই নিজে তিলক কৰি থাকোঁ। আৰু আমাৰ মা ৰাজৰাজেশ্বৰী মা ছিংগাৰটো বহুত ভাল পায়, সেইকাৰণে আমি সাধু সন্যাসী সিংগাৰ কৰি থাকোঁ। কিছুমান মানুহ এনেকুৱা কৈ থাকে যে সেই সাধু সন্যাসীবিলাক এনেকুৱা কিয় সাজি থাকে? একচুৱেলি আমাৰ মা ৰাজৰাজেশ্বৰী হয়। মাৰ সাধনাটো এনেকুৱা নহয় যে আমি এনে বহি যাম, আমাৰো ছিংগাৰটো কৰিব লাগে। আগতে মানুহ কৰিছিলোঁ, এতিয়া আমি মাক লৈ আৰু নিজক লৈ বিজি আছোঁ। আপোনাৰ বয়সটো কিমান জনাব বিচাৰিব নেকি? বয়সটো কিমান? আপোনাৰ কি লাগিছে আমাৰ বয়স কিমান হ'ব পাৰে? আমি অনুমান কৰিব পৰা নাই, সেইকাৰণে আপোনাক আমি সুধিছোঁ। আপুনি অসমৰ ন? আমাৰ অসমৰ এটা বহুত ডাঙৰ কথা, ঠিক আছে? গোটেই মানুহ জানে যে অসম আমাৰ যাদুৰ দেশ হয়, মায়ং বুলি জানে, ঠিক আছে? আজি তন্ত্ৰৰ এটা গুপ্ত কথা মই ক'লোঁ।
অসমৰ আমাৰ যিমানখিনি নাৰী আমাৰ হাদিকা আছো একচুৱেলি আমি যেটো শুনিছিলোঁ মানে হাদকতকৈ হাদিকাৰ শক্তিটো ডাঙৰ থাকে বেছি থাকে তো আমাৰ অসমৰ যিমানখিনি হাদিকা আছে বা বাহিৰৰ যিমানখিনি হাদিকা আছে তেওঁ যদি ভালকে সাধনা কৰি থাকে তো তাৰ যদি বয়স 60ও হয় মাৰ বিশেষ কৃপা থাকে তাৰ 60 হ'লেও 62 নালাগিব হা আপুনি বয়সটো ক'ব নিবিচাৰিছো আপুনি নকয় বাৰু কোনো কথা নাই আপোনাৰ এটা আৰু আমাৰ অসমবাসীক আপোনাৰ পিনৰ পৰা এটা আশীৰ্বাদ বিচাৰিম আমি অসমৰ ছোৱালী মই সদায় মাক কৈ থাকোঁ আমি যিমানখিনি মানুহ আমাৰ অসমত জন্ম হ'ল আৰু যদি মানুহ জন্ম হয় আমাৰ মনতো সেইটো আমি যেনে এই ভূমিৰে ছোৱালী কিবা ল'ৰা হৈ মই জন্ম লৈ চাওঁ কিয় মই ক'লো কথাটো মানে আমাৰ যেতিয়া আমি বাহিৰৰ জ্যোতিৰ্লিংগ আৰু বেলেগ সতীপীঠত গৈ থাকোঁ যেতিয়া আমাক সোধে মাতাজী আপুনি ক'ৰ পৰা আহিলে তেতিয়া মই কৈ থাকোঁ মই অসমৰ পৰা আহিছোঁ আৰু অসম কামাখ্যাৰ পৰা আহিছে মানে এই যে মাৰ ইমান ডাঙৰ সতীপীঠৰ 51 সতীপীঠৰ ডাঙৰ সতীপীঠ এইটো হয় আৰু আমাৰ পৰিচয়টো তেতিয়া যেন অসমৰ পৰা আহিছোঁ এইটো মানে মানুহ গম পালে বহুত ভাল পায় সেইকাৰণে আমি গৰ্ববোধ কৰোঁ আৰু মাক এইটোৱে মানে মাৰ কাছে মানে আমাৰ এইটোৱে প্ৰাৰ্থনা ইয়াতে যিমানখিনি মানুহ আছে বাহিৰৰো যিমানখিনি মানুহ আছে মা সদায় মানুহৰ মংগল কৰক সদায় মানুহৰ মনোবাসনা পূৰ্ণ কৰক কাৰণ মাৰ এটা গানতে আছে যে ইয়াতে যিমানখিনি মানুহ আহে কিবা নিঃসন্তান আহে কোনোবাই চাকৰি লৈ প্ৰব্লেম লৈ আহে কোনোবাই ব্যৱসা লৈ প্ৰব্লেম লৈ আহে মা গোটেই মানুহৰ প্ৰব্লেম সমস্যাৰ সমাধানটো কৰি দিয়ে আৰু এটা কথা আপোনাৰ জানিব বিচাৰিম আমাৰ আপুনি অসমৰ বা বাহিৰৰ জেগালৈ যোৱাৰ কথা ক'লে এতিয়া আপুনি বাহিৰৰ ৰাজ্যৰ বহুখিনি স্থানলৈ গৈছে এতিয়া আমাৰ ইয়াত আমিও দেখিছোঁ যে বাহিৰৰ ৰাজ্যৰ মানুহতকৈ আমাৰ অসমৰ নিজৰ ৰাজ্যৰ মানুহ বহুত কম তুলনামূলকভাৱে ইয়াৰ কাৰণটো কি হ'ব পাৰে বাৰু এইটো আমাৰ এটা কথা প্ৰবাদ আছে যে গৃহযোগী ভিক পায় না মানে মানুহৰ ওচৰতে যেটো থাকে সেইটো মানুহ সেইটোৰ মূল্যটো কম দিয়ে আজি ইয়াতে বাহিৰৰ দেশ বিদেশৰ পৰা মানুহ আহিছে বেলেগ বেলেগ ষ্টেটৰ এনেকুৱা নহয় যে আমাৰ লোকেল মানুহ অহা নাই আহি আছে কিন্তু বাহিৰৰ মানুহ বেছি অধিক মানে হেৰিতকৈ বেছি আছে হয় ধন্যবাদ আপুনি বহুতখিনি মূল্যৱান কথা ক'লে বহুত সময় দিলে তাৰ কাৰণে অশেষ ধন্যবাদ জয় মা জয় মা